ৰেগুলাৰ বেছত পানী খাবলৈ যাতে আমাৰ বডিটো হাইড্ৰেট হৈ থাকক, যাতে ডিহাইড্ৰেশ্যন নহওক, হয় নহয়? কিন্তু যদি আমি পানীটোৱে বেয়া খাওঁ তেতিয়াহ'লে কিছুমান বেমাৰ আজাৰ হয়। প্ৰথম যদি আপুনি বেমাৰ আজাৰ চাই আৰ্থ্ৰাইটিছৰ সমস্যা, বাত বিষৰ সমস্যা যিখিনি হয়। দ্বিতীয় কথা চাই ইউৰিক এচিড, আজিকালি মানুহৰ খুব বাঢ়িছে ন, থাইৰয়ডৰ সমস্যা চব বাঢ়িছে ন, অনলি বিকজ অফ ৱাটাৰ। আগতে মানুহৰ কি হৈছিলে, অকল মদ খোৱা মানুহকেইজনৰ ফেটি লিভাৰ হৈছিলে, যিটো কোৱা হয় এলকহলিক ফেটি লিভাৰ। আজিকালি নন এলকহলিক ফেটি লিভাৰ বহুত বেছি বাঢ়িবলৈ লৈছে। সেইটো ক'ৰবাত নহয় ক'ৰবাত আমাৰ খাদ্য খানপানৰ লগতে আমাৰ পানীটো চবতকৈ বেছি ইম্পৰ্টেণ্ট। আচ্ছা, আমি সকলোৱে জানো এদিনত আমি 3 পৰা 4 লিটাৰ পানী খাব লাগে, খায়নে বাৰু সকলোৱে? আজিৰ পৰা খাব। সেইটো গৌৰৱেৰে কোৱা কথা নহয়, এইটো লাজ কৰি কোৱা কথা যে মই খাব পৰা নাই বুলি, ৰাইট? চ' আজিৰ পৰা এইটো খাব। চ' আজি এলকালাইন পানী আমি এটা কাৰণে ব্যৱহাৰ কৰিব লাগে। এলকালাইন পানী যদি ব্যৱহাৰ কৰে, প্ৰথম কথা আপোনাৰ যদি আজি এচিডিটিৰ সমস্যা আছে, এচিডিটিৰ সমস্যা ঠিক হয়। আপোনাৰ যদি গেছৰ সমস্যা আছে, আজিকালি প্ৰায়বিলাক মানুহৰ ঘৰতে গেছৰ সমস্যা থাকে। ত' গেছৰ সমস্যাৰ পৰা আপুনি ৰিলিফ পাব। ধনিৰাম ছাৰে এটা কথা মোক আহিয়ে ক'লে যে আমাৰ ঘৰত গেছৰ সমস্যা গোটেইকেইজন মানুহৰে আছিলে, কিন্তু এই পানীটো লাষ্ট কিমান দিনৰ পৰা ব্যৱহাৰ কৰিছে? 10-12 দিন। গেছৰ সমস্যা ভাল পাইছে? গেছৰ সমস্যা নাই। তো সেই বস্তুটো ধনিৰাম ছাৰে আহি পেলাই মোক প্ৰথমতে ৰিজাল্ট দিছে, আৰু আগত কোৱা নাই, মোক এই ছেপাৰেটকৈ কৈছে যে গেছৰ সমস্যাটো পানী ব্যৱহাৰ কৰাৰ পিছত কিন্তু নাইকিয়া হৈছে। আৰু ইয়াত প্ৰথমেই লিখা আছে আপুনি এচিডিটিৰ পৰা আপুনি ৰিলিফ পাব বুলি। ছেকেণ্ড যদি আপুনি চাই আপোনাৰ ৱেইট লছতো হেল্প কৰিব, যিখিনি মোটাপা যিটো হয় ন, মধ্যপ্ৰদেশটো বাহিৰলৈ ওলাই অহা প্ৰব্লেমটো, চ' সেইটোৰ পৰা আপুনি ৰিলিফ পাব। বডিটো ডিটক্স কৰে, আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বস্তুবিলাক উলিয়াই দিয়াত সহায় কৰে। দ্বিতীয় কথা যদি আপুনি চাই হাইড্ৰেট কৰি ৰাখিব, আপোনাৰ ডাইজেশ্যন হজম শক্তিটো ভাল কৰিব। আপুনি যদি চাই মাচল আৰু জইণ্ট পেইন যিবিলাক আছে সেই বিষবিলাকৰ পৰা নাইকিয়া কৰিব, আপোনাৰ এনাৰ্জেটিক কৰি ৰাখিব শৰীৰটো, লগতে প্ৰটেকশ্যন কৰিব ক'ৰ পৰা? বেক্টেৰিয়া আৰু ভাইৰাছ আক্ৰমণৰ পৰা। ডেট মিনছ আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা যিটো আছে আমাৰ বডিত, ডিফেন্স চিষ্টেমটো আমাৰ বডিৰ এক্টিভেট কৰিব, যিটো আমি ইমিউনিটি বুলি কওঁ, ৰাইট? চ' সেইটো কাৰণে আমি এলকালাইন পানী ব্যৱহাৰ কৰিব লাগে। চ' আমাৰ ওচৰত এটা টেষ্ট কিট আছে, এটা কাম কৰক, এই টেষ্ট কিটটোত কি ওলায় আপুনি পানীটো দিয়ক। আমাৰ ওচৰত 3টা গিলাচ আছে, চিচাৰ গিলাচ। 4 ভাগ পানী দেখাইছোঁ, 4 ভাগ পানী দেখাব ছাৰে, 4টা পানী আছে। এটা হ'ল আমাৰ ইয়াত 10 মিনিট আমি নৰ্মেল পানী, এটা টেপ ৱাটাৰ আমি 10 মিনিট ইয়াত ভৰাই ৰাখিছিলোঁ। আৰু এতিয়া আমি এটা গিলাচত ইয়াৰ পানী অলপ ল'ম, এটা গিলাচত এইটো বিছলেৰী পানী ল'ম, এইটো অৰিজিনেল বিছলেৰী পানী, ঠিক আছে? বিছলেৰী পানীও ল'ম। এটা গিলাচত আমাৰ হোটেলৰে টেপৰ পৰা অনা টেপ ৱাটাৰ ল'ম, আৰু এটা গিলাচত এইটো ক'ব, এইটো ঘৰৰ বালি ফিল্টাৰ। কেইবাৰ ফিল্টাৰ কৰিছিলোঁ? 3বাৰ ফিল্টাৰ কৰা বালি ফিল্টাৰৰ পানী, ঠিক আছে? আমি বালি ফিল্টাৰ, এবাৰ কেণ্ডেল ফিল্টাৰ। অ'কে, আপুনি 4টা গিলাচতে গোটেইকেইটাৰে ছেপাৰেটকৈ খালি আপোনালোকে মনত ৰাখি যাব কোনটো গ্লাছত কোনটো পানী লোৱা হৈছে। আৰু এইটো মোৰ হাতত যিটো আছে, এইটো pH টেষ্ট কৰা, পানীত কিমান পৰিমাণৰ pH আছে টেষ্ট কৰা, এইটো এটা হ'ল ড্ৰপ। pHটোৱে কি মেটাৰ কৰে মই আপোনাক কৈ দিছোঁ। এই pHটো দিয়াৰ লগে লগে ইয়াত আপুনি 3টা কালাৰ দেখিবলৈ পাব, 4টা কালাৰ। আইদাৰ সেইটো ৰঙা হ'ব, যিটো কমপ্লিটলি এচিডিক পানী, যিটো আমাৰ শৰীৰৰ কাৰণে একেবাৰে বেয়া। তাৰপিছত হয়তো অকণমান হালধীয়া টাইপৰ দেখা পাব, যিটো এচিডিক হয়, যিটো আপোনাৰ শৰীৰৰ কাৰণে বেয়া। এটা পাব আপুনি গ্ৰীণ, এক ছেকেণ্ড ছাৰ ৰ'ব, এটা হ'ল গ্ৰীণ মানে হ'ল নিউট্ৰেল ৱাটাৰ, তাত আপোনাৰ বেয়াও একো নাই, ভালো একো নাই, যিটো নিউট্ৰেল ৱাটাৰ। আৰু যদি অকণমান ব্লু টাইপ কালাৰ হৈ যায়, যিমানে ঘন ব্লু হ'ব, সেইটো হ'ল এলকালাইন পানী, যিটো খালে আপুনি অলপ আগতে কৈ যোৱা এইখিনি হেল্থ বেনিফিট পাব, ঠিক আছে? চ' আমি ড্ৰপটো দি চাম, অলপ পানী দিব, বহুত বেছি নিদিয়ে, মানে ইয়াত ড্ৰপ। কেমেৰাকেইটা আকৌ নহৰিব খালি, আপুনি নিজৰ কথা, আপুনি যিমান ড্ৰপ দিয়ে। এইটো বিছলেৰী, এইটো টেপৰ, এইটো মই পানী ফিল্টাৰ, এইটোতো আৰু দুডপ দি দিয়কচোন, পানীটো বেছি আছিলে। অ'কে, চ' আমি ইতিমধ্যে চব বেলেগ বেলেগ পানীত ইয়াৰে 2-3 ড্ৰপকৈ আমি দিলোঁ। এতিয়া অকণমান সময় ৰৈ দিয়াৰ লগে লগে আপুনি এটা ডিফাৰেঞ্চ দেখিব। আপুনি যদি চাই চবতকৈ ভাল পানী বুলি আমি যিটো ব্যৱহাৰ কৰোঁ, বিছলেৰীৰ পানীটো যদি আপুনি চাই, বিছলেৰীৰ পানীটো আপুনি য়েল্ল'ই চাইছে চব, বহুত বেয়া। আমি একে pH চবতে ইউজ কৰিছোঁ, হয়নে? এইটো হ'ল ঘৰত ব্যৱহাৰ কৰা 2বাৰ বালি ফিল্টাৰ, 3বাৰ বালি ফিল্টাৰ। এইটো অলপ যদি আপুনি চাই, অলপ গ্ৰীনিছ টাইপ, অলপ শ্লাইট সেউজীয়া টাইপ দেখি পাইছেনে? এইটো অলপ সেউজীয়া হৈছে, দেখিছে? ডেট মিনছ এইটো নিউট্ৰেল ৱাটাৰ হৈ আছে, 3বাৰকৈ বালি ফিল্টাৰ কৰি পেলাই ভৰোৱা পানী। ঠিক তেনেদৰে এইটো হ'ল টেপ ৱাটাৰ, এইটো অলপ শ্লাইট হালধীয়া টাইপ হৈ আছে, শ্লাইট হালধীয়া একদম, এইটো একদম শ্লাইট হালধীয়া টাইপ দেখিছে?
এইটো হ'ল বিছলেৰী ৱাটাৰ এইটোতো বহুত বেয়া এইটো হালধীয়া টাইপ হৈছে চাওক এইটো ভাল বুলি খাই থাকোঁ আমি আৰু একচুৱেলি এইটো বস্তু চাব লাগিব যে পানীটো বটল কিমান দিনৰ পৰা আমি ষ্ট'ৰ কৰা হৈছে এইটো বস্তু আমি চেক কৰিব লাগে কিন্তু আমি ভাল বুলিয়ে ব্যৱহাৰ কৰোঁ মেক্সিমাম আৰু দ্বিতীয় যদি আপুনি চাই এইটো আমাৰ ইয়াৰ পৰা উলিওৱা এলকালাইন ডিফাৰেঞ্চটো বুজি পালে চ' এইটো এলকালাইনৰ ইয়াত যেতিয়া আপুনি pH স্কেলটো যদি আপুনি চাই যেতিয়া ব্লু হৈ যায় যিমানে বেছি ব্লু হ'ব সিমানে বেছি পানীটো এলকালাইন হয় এইটো লাইভ ডেমো দেখাই আছোঁ আপোনাক আৰু আপুনি এনেকুৱা এটা মেচিন যেতিয়া আপুনি পানী এলকালাইন কৰা মেচিন এটা যদি আপুনি বজাৰত চাই যিবিলাক দামী দামী ব্ৰেণ্ড আছে যিবিলাকত এজন ডাঙৰ ডাঙৰ চেলিব্ৰিটি আমি টেলিভিশ্যনত এডভাৰটাইজমেণ্ট দেখোঁ ছেম পানীয়ে আপোনাৰ এনেকুৱা এলকালাইন কৰে কিন্তু সেই মেচিনবিলাক লাখ টকাৰ ওপৰত দাম সেইবিলাক লাখ টকাৰ ওপৰত দাম হয় কিন্তু ইয়াত ছেম আমাৰ এইটো MRP কিমান হয় অনলি 7,500 ৰুপিজ 7,500ত এইটো ছেম ৰিজাল্ট হয় পানীটো ব্লু হৈছে মাত্ৰ 2 ড্ৰপ দিছিলোঁ ৰাইট চ' এইটো আছিলে ৰিজাল্ট চ' সকলোৱে মই আশা কৰোঁ যে এলকালাইন ৱাটাৰ মাৰ্কেটত সেইটো ৰেটত ইমান সুন্দৰ ৰিজাল্ট দিয়া বেলেগ ক'তোৱে নাই চ' মই ভাবোঁ ইয়াৰ কাৰণে এটা আমাৰ ডিষ্ট্ৰিবিউটৰসকলে এটা হাত কৰিব আচ্ছা এতিয়া অলপ হ'ল ইয়াৰ পৰা চব আমাৰ পৰিয়ালৰ মানুহ আছে অলৰেডি জইণ্ট ডিষ্ট্ৰিবিউটৰ আছে কাৰ কাৰ ঘৰত এলকালাইন পানী ব্যৱহাৰ কৰে অকল দুজনে হাতখন দাঙিছে বাকীসকলে ঘৰত অৰ্ডাৰ কৰক কাৰণ এইটো MRP 7,500 ডিষ্ট্ৰিবিউটৰ প্ৰাইচ কিমান অনলি 4,700 4,700 টকাত আৰু ইয়াৰ কেপাচিটি হ'ল 8,000 লিটাৰ 8,000 লিটাৰ পানী আপুনি এলকালাইন